দৈনিক বাতৰি দৰ্শকলৈ স্বাগতম জনাইছোঁ। মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ এক কৃষি ভঁৰাল হিচাপে জনাজাত শগুনপাৰাত। আৰু এই শগুনপাৰাৰ এঘৰ লোকে তেওঁলোকে বিভিন্ন খেতিৰ দ্বাৰা স্বাৱলম্বী হৈছে। ভাই চুতীয়া নামৰ লোকজন, তেওঁ দুই পুত্ৰ নৱজিৎ আৰু তৃণজ্যোতিৰ সহায়ত তেওঁ কৃষি কাৰ্যত নিমজ্জিত হৈছে। আৰু তেওঁ দুটা ধৰণৰ বগৰী খেতি কৰিছে। এইটো কাশ্মীৰী বগৰী বুলি কয়, দেখিবলৈ খুব ধুনীয়া সুন্দৰ আৰু খাবলৈও খুব ভাল, ৰসাল আৰু মিঠা। আৰু তেওঁ অমিতা খেতি কৰিছে, আম খেতি কৰিছে, ষ্ট্ৰবেৰী খেতি কৰিছে। এই খেতিৰ দ্বাৰা তেওঁ স্বাৱলম্বী হৈছে। চাওঁ আহক আমি তেওঁৰ কৃষি কাৰ্য। কাশ্মীৰী আপেল, বগৰী, থাইলেণ্ড বগৰী, অমিতা, আম আৰু ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে গোলাঘাটৰ শগুনপাৰা গাঁৱৰ কৃষক ভাই চুতীয়াই। ভাই চুতীয়াৰ দুই পুত্ৰ ক্ৰমে নৱজিৎ আৰু তীব্ৰজ্যোতিয়ে পঢ়া শুনা সাং কৰি কেইবাটাও বছৰ চৰকাৰী চাকৰি বিচাৰি সময় পাৰ কৰিলে। কিন্তু শিক্ষিত হৈও চাকৰি নেপালে নৱজিৎ আৰু তীব্ৰজ্যোতিয়ে। সেয়েহে দেউতাক মাকৰ পৰামৰ্শ মতে দুয়োৱে মন দিলে উদ্যান শস্যৰ খেতিত। 2018 চনত পৰিয়ালটোৱে নিজৰ ঘৰৰ পিছফালে থকা 6 বিঘা মাটিত কাশ্মীৰী আপেল, বগৰী আৰু থাইলেণ্ড বগৰী পুলি ৰোপণ কৰিলে। আৰম্ভ হ'ল তেওঁলোকৰ ভাল দিন। দুয়োটা খেতিতেই যথেষ্টখিনি লাভ হ'ল। বগৰী বাৰীৰ খেতিৰ ঢাপত 200 জোপা উন্নত প্ৰজাতিৰ অমিতা ৰোপণ কৰিলে। কৃষি বিভাগে বিনামূলীয়াকৈ দিয়া ষ্ট্ৰবেৰীৰ পুলিও একঠা মাটিত ৰোপণ কৰিলে। এই সকলো খেতিৰ ফচল একে বছৰতে বিক্ৰী কৰা আৰম্ভ কৰিলে। এতিয়া ভাই চুতীয়াৰ বাৰীখনত আম ফুলিছে। গছত লাগি থকা ৰঙা ষ্ট্ৰবেৰী, পকা বগৰীৰ সুগন্ধই আমোল মোলাই থাকে তেওঁৰ বাৰীখন। গছতে পকা অমিতা প্ৰতি কেজিত 100 টকা আৰু কেঁচা অমিতা 40 টকাকৈ বিক্ৰী কৰিছে। ষ্ট্ৰবেৰী 400 টকা আৰু কাশ্মীৰী আপেল, বগৰী প্ৰতি কেজিত 400 টকা, থাইলেণ্ড বগৰী 50 টকাকৈ বিক্ৰী কৰি লাভৱান হৈছে। চৰকাৰে তেওঁক ষ্ট্ৰবেৰী পুলি দিছিল যদিও পুলি ৰোপণৰ সময় পাৰ হোৱাৰ পিছত নিম্ন মানদণ্ডৰ পুলি দিয়াৰ বাবেই সেই খেতিত বিশেষ লাভ হোৱা নাই। চৰকাৰৰ কৃষি বিভাগৰ অধীনৰ উদ্যান শস্য বিভাগে সহায়ৰ হাত আগবঢ়ালে এই পৰিয়ালটোৱে আৰু অধিক পাৰদৰ্শিতা প্ৰদৰ্শন কৰি নৱপ্ৰজন্মৰ কৃষি কাৰ্যত যথেষ্টখিনি উৎসাহ যোগাব বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে। এই মাটিখিনি কিমান? মাটিটো এনে 6 বিঘা, এনে 10 বিঘাত দাগ যেনিবা, এতিয়া মানে 6 বিঘাটো বগৰীয়ে লগালোঁ। তাৰপৰা প্ৰায় 4 কঠামান মাটি মানে আম লগোৱা আছে। আৰু ষ্ট্ৰবেৰীটো মই গতিকে চৰকাৰ আপোনালোকৰ যোগেদি মই ক'বলৈ বিচাৰোঁ, চৰকাৰে যিটো সামাহিক কৰে নহয় আমাক খেতিয়কৰ কাৰণে, এই ষ্ট্ৰবেৰী পুলিটো আমাক ছিজনত নিদিয়ে। এই বৰষুণ গ'লে জাপি, চুৰ গ'লে বুদ্ধি বুলি যে কয়, বৰষুণ যোৱাৰ পিছত জাপিটো দিলে আমাৰ নহ'ব নহয়। গতিকে আমাৰ ছিজন যদি গুচি যায়, আন ছিজনত লগালে আমাৰ প্ৰডাকশ্যনটো কমিব নাই। আমি এটুকুৰা মাটি বন্দী কৰি পিনি ষ্ট্ৰবেৰী লগাম বুলি এটুকুৰা মাটি বন্দী কৰি পিনি থওঁতে আমাৰ বহুত লছ হৈ যায়। গতিকে তেখেতলোকে আমাৰ লেটকৈ পুলি দিয়ে। লেটকৈ পুলি দিয়াৰ কাৰণে, আৰু এই অঞ্চলত মই ডাঠি ক'ব পাৰোঁ, লেটকৈ পুলি দিলেও মই যিমান কষ্ট কৰি সেইকেইটা পুলি লগাই পিনি এতিয়া মই ৰাইজক খুৱাই আছোঁ বা বিক্ৰী সেয়া হৈ আছে অলপ চলপ। কিন্তু যদি ভালকৈ যদি সময়ত যদি আমাক দিলেহেঁতেন, মই ধুনীয়াকৈ খেতি কৰি ৰাইজক মই দেখুৱাব পাৰিলোহেঁতেন, খুৱাব পাৰিলোহেঁতেন। গতিকে আমিও কিবা এটা পালোহেঁতেন। এই সময়ত যদি বীজটো নাপাওঁ, যদি সেই টাইমটো গুচি যোৱাৰ পিছত বীজটো দিলে ন, আমাৰতো প্ৰডাকশ্যন কমি যাব। গতিকে মাটিটুকুৰা আমাৰ কথা আছে। আপোনাৰ ধৰি লওক হাল বোৱাৰ পৰা ধৰি পিনি, সাৰৰ পৰা ধৰি পিনি, লেবাৰৰ পৰা ধৰি পিনি বহুত খৰচা পৰি যায় নহয়। গতিকে যদি চব খৰচা কৰাৰ পিছত যিটো আমি মূল্য, আমাৰ যিটো ধৰি লওক প্ৰডাকশ্যনটো কমি গ'লে আমাৰ এই মূলটো মেকআপ নহয়। আপোনাৰ বগৰীটো কি বগৰী জাতৰ আছে? বগৰীটো আপোনাৰ হেৰি কাশ্মীৰ আপেল এইটো, আৰু এইটো থাইলেণ্ড আপেল বগৰী। দুটা বগৰী হয়। আপোনাৰ কোনটোত বেছি লাভ হৈছে? লাভ মানে এতিয়া ধৰি লওক এইটো এতিয়া খুচুৰাটো 80 টকাকৈ 100 টকাকৈ তেনেকৈ যায়। এইটোতো লাভেই হয়, দুটাই লাভ। কিন্তু এইটো এতিয়া লাভ লোকচানৰ কথাটো মই এতিয়া গম নাপাম। যেতিয়া বিক্ৰী শেষ হ'ব তেতিয়াহে মই গম পাম। কেইবছৰ হ'ল এইটো বগৰী খেতি কৰা? এইটো আপোনাৰ 2 বছৰ হৈছে, এইটো 3 বছৰ হৈছে। 3 বছৰ আৰু 2 বছৰ হৈছে। হয়। আৰু এই বগৰী আৰু অন্য ধৰণে আপুনি আমৰ কিমান মাটিতে আম খেতি কৰিছে? আম এতিয়া মই চেম্পুলৰ কাৰণে মই প্ৰায় 4 কঠামান মাটি লগাইছোঁ। আৰু ষ্ট্ৰবেৰী প্ৰায় উলিয়াওঁতেতো 2.5 কঠা মাটি, 3 কঠা মানেই হ'ব উলিয়াইছিলোঁ। কিন্তু চৰকাৰে যে বেমাৰী পুলিখিনি দি দিলে, বেমাৰী পুলি হোৱাৰ কাৰণে গোটেই বৰবাদ হৈ গ'ল, লগাব নোৱাৰিলোঁ। সেই বাচি পুলি সেইকেইটা লগালোঁ। সেইকেইটা এতিয়া সেই চেম্পুলৰ কাৰণে ৰাইজে সেয়া দেখি আছে। আপুনি কেইটকাকৈ বেচিছে ষ্ট্ৰবেৰীটো মই এতিয়া 400কৈ বিকি আছোঁ। 400কৈ। বগৰীটো এতিয়া হ'লচেলত 120কৈ দি আছোঁ, ঘৰত আপোনাৰ 100কৈ দি আছোঁ।
আপোনাৰ অমিতা কিমান আছে? অমিতা 200 জোপামান আছে। 200 জোপা। হয় হয়। আপোনাৰ ল'ৰা দুটা এই বগৰী খেতিতে বা অন্য কিবা খেতিতে নে কি? নাই নাই, সকলো একদম এয়া খেতিতে বগৰী আৰু ষ্ট্ৰবেৰী খেতিতে লগাই পেলাই তেখেতলোকক মানে হেৰি মোক সহায় কৰি আছে। অমিতা কেইটকাকৈ বেচে কিলোত? অমিতা 40ৰ পৰা 30। এনেই পকা অমিতা হ'লে মানে ধৰি লওক মানে 80 টকা 90 টকাও যায়। আপুনি বজাৰখন ক'ত লয়? বজাৰখন গোলাঘাটত লওঁ। গোলাঘাটত? হয় হয়। আৰু লোকেল বজাৰ? লোকেল বজাৰলৈ নিলে মানে ধৰি লওক 50 টকীয়া বস্তু 100 টকা পায় আৰু। লোকেল বজাৰত ফকাটিং যাওঁ আৰু গোলাঘাট। হয়। নামটো কি আপোনাৰ? মোৰ ভাই চুতীয়া। ভাই চুতীয়া। হয় হয়। দুটা ল'ৰাৰ লগত আপুনি লগত লৈ খেতি কৰি আছে? স্পেচিয়েলি মোক সহায় কৰি আছে আৰু তাৰমানে মই যিটোকে কওঁ সেইটোকে শুনে। আৰু তেনেকৈ ধৰি লওক মানে আগতে পঢ়ি মেলি সেয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পিনি চাকৰিৰ কাৰণে দৌৰিলে, চাকৰি নাপালে। এতিয়া বৰ্তমান সিহঁতক ঘূৰাই আনি আকৌ খেতিত লগাই দিছোঁ। হয় হয়। আপোনাৰ এতিয়া খেতিতে লাভ হৈছে আৰু? হয়, খেতিতে চলি আছোঁ আৰু। গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট, দৈনিক টাইম।